দেৱতাই বিচাৰিলে বনত বিসৰ্জন দিয়া শিশু সুৰক্ষিত হয় আৰু নিজ গৃহত সুৰক্ষিতভাৱে ৰখা শিশু কেতিয়াবা বিনাশপ্ৰাপ্ত হয়। এয়াই ভাগ্য আৰু ভাগ্য সকলোৰে জীৱনত সেইকাৰণে ভাগ্যক বিশ্বাস কৰা হয়। নমস্কাৰ, মই শ্ৰী তীৰ্থৰঞ্জন গোস্বামী শাস্ত্ৰী আপোনালোকলৈ এক নতুন বিষয় লৈ উপস্থিত হৈছোঁ। আজি আমি আলোচনা কৰিম শনি গ্ৰহ বৃহস্পতিৰ নক্ষত্ৰত প্ৰৱেশ কৰিব অহা অক্টোবৰ মাহৰ ৩ তাৰিখে আৰু অহা অক্টোবৰ মাহৰ ৩ তাৰিখৰ পিছত বিশেষভাৱে কেইটামান ৰাশিৰ জীৱনলৈ আহিব ইতিবাচক পৰিৱৰ্তন আৰু তেওঁলোকৰ জীৱনলৈ কৰ্মসংস্থাপন, তেওঁলোকৰ জীৱনলৈ বিয়া বাৰু, সুখ শান্তি, পাৰিবাৰিক সুখ ইত্যাদিবিলাক কঢ়িয়াই লৈ আহিব এই মহাবিৰল যুগে। প্ৰিয় বন্ধু বান্ধৱীসকল, আমি আজি আলোচনা কৰিম বিশেষভাৱে শনি গ্ৰহ। আমি সকলোৱে জানো যে বৰ্তমান মীন ৰাশিত বৃহস্পতিৰ গৃহত শনি গ্ৰহৰ অৱস্থান হৈছে আৰু সময়ে সময়ে শনি গ্ৰহ বা যিকোনো গ্ৰহই নক্ষত্ৰসমূহ পৰিৱৰ্তন কৰায়। আমি সকলোৱে জানো যে নক্ষত্ৰ ২৭টা আৰু এই ২৭টা নক্ষত্ৰৰ নিৰ্দিষ্ট গ্ৰহৰ কাৰণে নক্ষত্ৰসমূহ নিৰ্ধাৰিত হৈ আছে আৰু বৰ্তমান সময়খিনিত বৃহস্পতিৰ গৃহত শনিৰ অৱস্থান হৈছে আৰু অহা অক্টোবৰ মাহৰ ৩ তাৰিখে এই শনি পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰৰ পৰা উত্তৰ ভাদ্ৰপদ নক্ষত্ৰলৈ স্থানান্তৰিত হ'ব আৰু ইয়াৰ লগে লগে ৩টা ৰাশিৰ ক্ষেত্ৰত বিশেষ পৰিৱৰ্তন। ৩টা ৰাশিৰ ক্ষেত্ৰত কৰ্মস্থান, চাকৰি বাকৰি, স্বাস্থ্য, পাৰিবাৰিক দিশ, আৰ্থিক উন্নতি, ব্যৱসায় বাণিজ্য এই সকলো দিশত তেওঁলোকৰ অভূতপূৰ্ব পৰিৱৰ্তন হ'ব। সেয়েহে আমি এনেধৰণৰ বিষয় এটাক লৈ ভিডিঅ' প্ৰস্তুত কৰি লৈ আহিছোঁ আপোনালোকৰ বাবে। সেয়েহে ভিডিঅ'টো শেষলৈ চাব, নিশ্চয় উপকৃত হ'ব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তাৰ আগতে এটি বিশেষ নিবেদন, যদিহে মোৰ চেনেলটোৰ বাবে আপুনি নৱাগত হয় তেনেহ'লে প্ৰথমতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈকে লৈ যোৱাত সহায় কৰিব বুলি আশা ৰাখিছোঁ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে জানো যে শনি গ্ৰহ ফলদাতা গ্ৰহ বুলি কোৱা হয় আৰু শনি গ্ৰহৰ গতি অতিকে ধীৰ, অৰ্থাৎ ২.৫ বছৰৰ মূৰে মূৰে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ ই স্থান পৰিৱৰ্তন কৰে। শনি গ্ৰহ ক্ৰূৰ গ্ৰহ বুলি আমি জানো বা শনি গ্ৰহই অশুভ দিশত বা মানৱ জীৱনৰ বিভিন্ন ক্ষেত্ৰত অশুভ দিশসমূহ সূচনা কৰে। শনি গ্ৰহ যদি জন্মৰ সময়ত অশুভ অৱস্থাত থাকে তেতিয়াহ'লে জীৱনত বিভিন্ন ধৰণৰ জটিলতা, বিভিন্ন ধৰণৰ অসুখ, বিভিন্ন ধৰণৰ অশান্তি, বিভিন্ন ধৰণৰ অকৃতকাৰ্য এই ধৰণৰ ফলসমূহ লাভ কৰা হয়। কিন্তু কেতিয়াবা যেতিয়া জন্মৰ সময়ত শনি উচ্চতুংগী হৈ থাকে, স্বগৃহী হৈ থাকে বা শুভ অৱস্থাত যদি দৃষ্টি নিক্ষেপ কৰে তেতিয়াহ'লে শনিয়ে দৰিদ্ৰৰ পৰা ৰজা বনাব পাৰে বা অত্যন্ত ধনৱান ব্যক্তি, অত্যন্ত ক্ষমতাশালী ব্যক্তি, অত্যন্ত দয়ালু ব্যক্তি, অত্যন্ত ন্যায়পৰায়ণ ব্যক্তি এই ধৰণৰ ব্যক্তিলৈকে ৰূপান্তৰ কৰে শনি গ্ৰহই। যোৱা ২০২৫ চনৰ মাৰ্চ মাহৰ ২৯ তাৰিখে কুম্ভ ৰাশিৰ পৰা মীন ৰাশিলৈকে শনি স্থানান্তৰিত হৈছে আৰু মীন ৰাশিত বিভিন্ন সময়ত নক্ষত্ৰসমূহৰ পৰিৱৰ্তন ঘটি আহিছে। ঠিক এইদৰে অহা অক্টোবৰ মাহৰ ৩ তাৰিখে বৃহস্পতিৰ নক্ষত্ৰ পূৰ্ব ভাদ্ৰপদৰ পৰা উত্তৰ ভাদ্ৰপদৰ নক্ষত্ৰলৈ স্থানান্তৰিত হ'ব শনি, যাৰ লগে লগে এক মহাজাগতিক পৰিঘটনালৈ পৰিৱৰ্তন হৈছে এই গতি। আৰু এই গতিৰ জৰিয়তে, এই শনিৰ পৰিৱৰ্তনৰ গতিৰ জৰিয়তে ৩টা ৰাশিৰ জীৱনলৈ লৈ আহিব সুখ শান্তি, চাকৰি বাকৰিৰ নতুন খবৰ বা কৰ্মসংস্থাপন, ব্যৱসায় বাণিজ্য, প্ৰেম প্ৰণয়, বিবাহ, যান বাহনৰ অধিকাৰী এই ধৰণৰ বিষয়সমূহ কঢ়িয়াই লৈ আহিছে। প্ৰিয় বন্ধু বান্ধৱীসকল, কোন এই ৩টা ৰাশি? এই ৩টা ভাগ্যৱান ৩টা ৰাশিৰ ওপৰত আমি আজি বিশেষভাৱে আলোচনা কৰিবলৈ ওলাইছোঁ আৰু এই ভাগ্যৱান ৰাশিসমূহৰ তালিকাৰ ভিতৰত প্ৰথম হৈছে মিথুন ৰাশি।
অৰ্থাৎ মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অহা অক্টোবৰ মাহৰ 3 তাৰিখৰ পিছত অভূতপূৰ্ব পৰিৱৰ্তনে দেখা দিব। তেওঁলোকৰ জীৱনলৈ আহিব গুৰু বৃহস্পতিৰ আশীৰ্বাদ। গুৰু আৰু শনিৰ এই বিশেষ আশীৰ্বাদৰ ফলত তেওঁলোকে লাভ কৰিব চৰকাৰী চাকৰি, বা যিসকল লোকে মেল মোকৰ্দমা ইত্যাদিবিলাকত জড়িত হৈ আছিল সেইসকলে মেল মোকৰ্দমাত জয়ী হ'ব। আৰু বিশেষভাৱে তেওঁলোকৰ কৰ্মস্থান খুবেই উন্নত হ'ব। চৰকাৰী চাকৰি, বিশেষভাৱে কৃষি বিভাগ, শনিৰ যি প্ৰভাৱ, সেই শনিৰ প্ৰভাৱসমূহত বা শনিৰ দিশসমূহত তেওঁলোকে উপকৃত হ'ব। কৃষি বিভাগ, পানীৰ লগত জড়িত হৈ থকা চাকৰি, জনস্বাস্থ্য কাৰিকৰী বিভাগ, PWD, কৰ কাপ্তানী বিভাগ, বা বৃহস্পতিৰ আশীৰ্বাদত বিশেষকৈ স্কুল কলেজৰ চাকৰি, সমাজ কল্যাণ বিভাগৰ চাকৰি, হাইকোৰ্ট, লয়াৰ কোৰ্ট, এই ধৰণৰ বিষয়সমূহত তেওঁলোকে মকৰল কৰিবলৈ পাৰিব বা চাকৰি সুবিধা কৰি ল'ব পাৰিব। তেওঁলোকৰ পুৰণি বিনিয়োগসমূহে তেওঁলোকক নতুনকৈ সঁহাৰি দিব। আগতে বিনিয়োগ কৰি থোৱা ঠাইৰ পৰা তেওঁলোকে নতুন ইনকাম বা নতুন উপাৰ্জন লাভ হ'ব। বন্ধুত্ব বাঢ়িব আৰু বন্ধুত্বৰ জৰিয়তে তেওঁলোকে নতুন নতুন ব্যৱসায় বাণিজ্যৰ খা খবৰ লাভ কৰিব। নতুন বন্ধু গঢ়ি উঠিব। চাকৰি বাকৰিৰ ক্ষেত্ৰত তেওঁলোকে ৰাজ সুবিধা, চৰকাৰী সুবিধা লাভ কৰিব। আৰু যিসকল লোক সামাজিক আৰু ৰাজনৈতিক দিশৰ লগত জড়িত সেইসকল লোকে বিশেষকৈ নতুনকৈ পদমৰ্যাদা লাভ কৰিব বা উচ্চ পৰ্যায়ৰ পদমৰ্যাদা লাভ কৰিব, ৰাজসিক সাহায্য লাভ কৰিব বা ৰজাৰ আপোন হ'ব। চাকৰিয়াল লোকসকলে উচ্চপদস্থ বিষয়াসকলৰ স্নেহভাজন হ'ব। তেওঁলোকৰ আইন কাম বাঢ়িব আৰু পাৰিবাৰিক দিশটোত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে এই সংযোগে। পাৰিবাৰিক দিশত তেওঁলোকৰ সুখ শান্তি অটুট থাকিব। অসূয়া অপ্ৰীতি পৰিত্যাগ কৰি তেওঁলোকে নতুন সংসাৰ বা নতুন দিশলৈ, সাংসাৰিক নতুন দিশলৈ ধাবিত হ'ব। বিশেষকৈ ঘৰুৱাভাৱে আগতে যি অসূয়া অপ্ৰীতি আছিল বা কাজিয়া পেচাল, দ্বন্দ্বখৰিয়াল, এইসমূহ পৰিত্যাগ কৰি ঘৰুৱা এক ভাই ভগ্নীৰ লগত এক সুন্দৰ মিলা প্ৰীতিৰ বাতাবৰণ সৃষ্টি হ'ব অহা অক্টোবৰ মাহৰ 3 তাৰিখৰ পিছত। বন্ধুৰ জৰিয়তে নতুন কৰ্মৰ সন্ধান লাভ কৰিব। বন্ধুৰ জৰিয়তে সঞ্চয়ৰ নতুন ধাৰণা লাভ কৰিব। বিদ্যাৰ্থী শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কিয়নো ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ ছাত্ৰীসকল, ITIৰ ছাত্ৰ ছাত্ৰীসকল, NITৰ ছাত্ৰ ছাত্ৰীসকল, IITৰ ছাত্ৰ ছাত্ৰীসকল, ইনফৰমেশ্যন এণ্ড টেকনলজিৰ ছাত্ৰ ছাত্ৰীসকলে বিশেষ সুবিধা লাভ কৰিব। তেওঁলোকৰ বহিৰ্ভ্ৰমণ হ'ব। গতিকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অহা অক্টোবৰ মাহৰ 3 তাৰিখৰ পিছত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমকাৰক গ্ৰহ শুক্ৰ গ্ৰহই শুভ দৃষ্টি কৰা হেতুকে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত প্ৰেমত সুফল লাভ কৰিব। প্ৰেমাস্পদৰ লগত মিলিত হোৱাৰ বা সহযোগিতা কৰাৰ বা আগন্তুক জীৱনৰ নতুন সপোন বা নতুন পৰিকল্পনাবিলাকৰ সহযোগিতা কৰিব বা নতুন পৰিকল্পনা গঠিত হ'ব। বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে লাভ কৰিব বিবাহৰ নতুন খবৰ বা বৈবাহিক সম্বন্ধৰ কাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰস্তুতিৰে আগবাঢ়িব অহা অক্টোবৰ মাহৰ 3 তাৰিখৰ পিছত। আমি দ্বিতীয় ভাগ্যশালী ৰাশিটোলৈ আহিছোঁ। দ্বিতীয় ভাগ্যশালী ৰাশিটো হৈছে তুলা ৰাশি। আমি সকলোৱে জানো যে তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ, আৰু শুক্ৰ বৰ্তমান শুভ অৱস্থাত থকা হেতুকে তাৰ লগে লগে শনি বৃহস্পতিৰ নক্ষত্ৰ উত্তৰ ভাগত প্ৰৱেশ কৰাৰ লগে লগে এক বিশেষ সংযোগ ঘটিছে। আৰু এই ইতিবাচক সংযোগে তেওঁলোকৰ জীৱনলৈ লৈ আহিব সুখ শান্তি, চাকৰি বাকৰি বা নতুন খবৰ। চাকৰি বাকৰিৰ ক্ষেত্ৰত তুলা ৰাশিৰ কাৰণে অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে অহা অক্টোবৰ মাহৰ 3 তাৰিখৰ পিছত। তেওঁলোকে লোহা লকৰৰ লগত জড়িত হৈ থকা ব্যৱসায়, ষ্টেচনাৰী, মণিৰত্নৰ ব্যৱসায়, পানীয় ব্যৱসায়, কৃষি সঁজুলিৰ সামগ্ৰীৰ ব্যৱসায় বা ধাতুৰ ব্যৱসায়, ধাতুৰত্নৰ ব্যৱসায়, কাপোৰৰ ব্যৱসায়, ফল মূলৰ ব্যৱসায়, মাছ মাংসৰ ব্যৱসায়, এই ব্যৱসায়ীসকলে লাভান্বিত হ'ব অহা অক্টোবৰ মাহৰ 3 তাৰিখে।
তেওঁলোকে যান বাহনৰ অধিকাৰী হ'ব, তেওঁলোকে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত নতুন পৰিকল্পনা লাভ কৰিব আৰু পুৰণি পাবলগীয়া ধন তেওঁলোকে লাভ কৰিব। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত এই সময়খিনি অৰ্থাৎ ৩ অক্টোবৰৰ পৰা অত্যন্ত সুন্দৰ সময় বুলি বিবেচিত হৈছে। চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, স্বাস্থ্যৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পুৰণি ৰোগত যিসকল লোকে ভুগি আছিলে বা আক্ৰান্ত হৈ আছিলে তেওঁলোকে লাভ কৰিব নতুন চিকিৎসাৰ সম্ভেদ বা নতুন চিকিৎসাৰ জৰিয়তে তেওঁলোকে লাভ কৰিব এক সুন্দৰ স্বাস্থ্য। প্ৰেম প্ৰণয় বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ, যিহেতুকে শুক্ৰ গ্ৰহ, প্ৰেমকাৰক গ্ৰহ শুক্ৰ, অধিপতি গ্ৰহ তুলা ৰাশিৰ, সেয়েহে শুভ অৱস্থাত থকা হেতুকে প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশত স্বামী স্ত্ৰীৰ মাজত থকা মতানৈক্য পৰিহাৰ কৰি এক নতুন দিশলৈ আগবাঢ়িব। যিসকল লোকৰ মেল মোকৰ্দমাৰ লগত জড়িত হৈছিল তেওঁলোক জয়ী হ'ব অক্টোবৰ মাহৰ ৩ তাৰিখৰ পিছত। মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ লগত জড়িত ব্যক্তিসকলে প্ৰচুৰ লাভান্বিত হ'ব। কমিশ্যন বিজনেছৰ লগত জড়িত হৈ থকা ব্যক্তিসকল, LIC বা এনেধৰণৰ কমিশ্যন বিজনেছৰ লগত জড়িত হৈ থকা ব্যক্তিসকল অত্যন্ত লাভান্বিত হ'ব অহা অক্টোবৰ মাহৰ ৩ তাৰিখৰ পিছত। প্ৰেমৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। বিবাহ প্ৰাৰ্থীসকলে বিবাহৰ কাৰণে নতুন পৰিকল্পনাবান, বিবাহৰ কাৰণে নিজকে প্ৰস্তুত কৰি লোৱাৰ অত্যন্ত সুন্দৰ সময়। চাকৰিয়ালসকলে উচ্চপদস্থ বিষয়াসকলৰ পৰা লাভ কৰিব মৰম চেনেহ, শ্ৰদ্ধা ভক্তি আৰু চাকৰিয়ালসকলৰ বিশেষকৈ তেওঁলোকৰ উচ্চ প্ৰশংসা প্ৰাপ্তি হ'ব বা তেওঁলোকৰ যশ প্ৰশংসা সামাজিকভাৱে সমাদৰ লাভ কৰিব। প্ৰেমত অত্যন্ত সুন্দৰ, প্ৰেমাস্পদৰ লগত মিলিত হ'ব বা তেওঁলোকৰ সহযোগিতা অক্ষুণ্ণ থাকিব বা বিবাহৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। পাৰিবাৰিক দিশটোত অত্যন্ত সুন্দৰ। তুলা ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ আত্মবিশ্বাস বাঢ়িব এই সময়খিনিত। বৃহস্পতিৰ নক্ষত্ৰ উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত শনি গ্ৰহ প্ৰৱেশ কৰা হেতুকে তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, যান বাহন লাভ হ'ব, চাকৰি লাভ হ'ব বা চাকৰিৰ ইপ্সিত ঠাইত বদলীকৰণৰ সুবিধা পাব। যিসকল লোকে বহুদিনৰ পৰাই চাকৰি বদলীকৰণৰ কাৰণে প্ৰচেষ্টা অব্যাহত ৰাখিছে সেইসকল লোকে চাকৰি বদলীকৰণৰ এক নতুন সময় হিচাপে বিবেচিত হৈছে অহা অক্টোবৰ মাহৰ ৩ তাৰিখৰ পিছত। আমি একেবাৰে তৃতীয় ৰাশিটো, একেবাৰে শেষৰ ৰাশিটো, সৌভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ অধিপতি গ্ৰহ শনি, আৰু শনি নিজেই ফলদাতা গ্ৰহ, ন্যায়ৰ গ্ৰহ। আৰু কুম্ভ ৰাশিৰ কাৰণে এই সংযোগে অৰ্থাৎ বৃহস্পতিৰ নক্ষত্ৰ উত্তৰ ভাদ্ৰ নক্ষত্ৰত শনি প্ৰৱেশ কৰাৰ পিছত অহা ৩ অক্টোবৰৰ পিছত কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ আহিব সুখ সম্ভোগ। তেওঁলোকে মান সন্মান লাভ কৰিব, তেওঁলোকে উচ্চ প্ৰশংসিত হ'ব। আৰু বিশেষকৈ লোহা লক্কৰৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকলৰ অত্যন্ত সুন্দৰ। হাৰ্ডৱেৰ ৱৰ্কছ বা ঠিকা ঠুকলিৰ লগত জড়িত হৈ থকা ব্যক্তি বা কুটিৰ শিল্প বা ক্ষুদ্ৰ উদ্যোগ, স্বাৱলম্বী বা নিজাকে ব্যৱসায় বাণিজ্য বা দোকান সামৰ কৰা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকে সৌভাগ্যৱান বুলি বিবেচিত হৈছে এই সময়খিনি। তেওঁলোকৰ জীৱনলৈ আহিব অজস্ৰ ধন আৰু তেওঁলোকৰ জীৱনলৈ ভাগ্যৰ উদয় হ'ব। যিসকল বিনিয়োগকাৰী ট্ৰেডিং বিজনেছত থাকে তেওঁসকলে লাভ কৰিব অজস্ৰ টকা, অজস্ৰ উপাৰ্জন। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল বিশেষকৈ শৈক্ষিক দিশত শিক্ষাৰ্থীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। যিসকল ইঞ্জিনিয়াৰিং ছাত্ৰ ছাত্ৰী, বিজ্ঞান বিষয়ৰ ছাত্ৰ ছাত্ৰী সেইসকলে লাভ কৰিব নতুন কৌশল। বিদ্যা শিক্ষা আয়ত্তৰ ক্ষেত্ৰত তেওঁলোকে নতুন কৌশল বিদ্যা আয়ত্ত কৰিব। তেওঁলোকৰ কনষ্টেচন পাৱাৰ বাঢ়িব, তেওঁলোকৰ স্মৃতি শক্তি বাঢ়িব, ধৈৰ্য শক্তি বাঢ়িব, আত্মসংযমতা বাঢ়িব বা নতুন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত এক উপযুক্ত সিদ্ধান্তৰ অধিকাৰী হ'ব অহা ৩ অক্টোবৰৰ পিছত। তেওঁলোকে পুৰণি বিনিয়োগৰ জৰিয়তে তেওঁলোকে ধনৱান হ'ব। পুৰণি ব্যৱসায় আকৌ আৰম্ভ হ'ব। নতুন পৰিকল্পনাৰে পুৰণি ব্যৱসায় আৰম্ভ কৰিব পাৰিব বা নতুন ব্যৱসায়ত হাত দিব আৰু ব্যৱসায়ৰ নতুন সা সুবিধাসমূহ তেওঁলোকে লাভ কৰিব। বন্ধুৰ ক্ষেত্ৰত অত্যন্ত সুবিধা লাভ কৰিব। বন্ধুৰ জৰিয়তে নতুন বন্ধু লাভ হ'ব আৰু বন্ধুৰ জৰিয়তে তেওঁলোকে
বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব বা ব্যৱসায়ৰ দিশত বিশেষ ব্যৱসায় লাভ কৰিব বন্ধুৰ জৰিয়তে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ ব্যক্তিত্ব প্ৰভাৱশালী হ'ব, তেওঁলোকৰ ধৈৰ্য বাঢ়িব বা তেওঁলোকে আনৰ প্ৰতি শ্ৰদ্ধা, আনৰ প্ৰতি মৰম, আনৰ প্ৰতি সহানুভূতিৰ দৃষ্টিভংগী এই সময়ত অত্যাধিক হ'ব, যাৰ বিনিময়ত তেওঁলোকে লাভ কৰিব সামাজিক সন্মান, ৰাজনৈতিক পদমৰ্যাদা। যিসকল লোক ৰাজনৈতিক আৰু সামাজিকভাৱে জড়িত তেওঁলোকে লাভ কৰিব উচ্চ পৰ্যায়ৰ পদমৰ্যাদা। চাকৰি বাকৰিৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব চৰকাৰী চাকৰি, গ্ৰাম উন্নয়ন বিভাগ, গড়কাপ্তানি বিভাগ, কৃষি ক্ষেত্ৰ, কৃষি বিভাগ বা জলসিঞ্চন বিভাগ, এই ধৰণৰ বিভাগসমূহত স্কুল কলেজৰ চাকৰি, মণ্ডলৰ চাকৰি, মাটি বাৰীৰ লগত জড়িত হৈ থকা চাকৰি, পানীৰ লগত জড়িত হৈ থকা চাকৰি, এই ধৰণৰ বিষয়বিলাকত অগ্ৰাধিকাৰ লাভ কৰিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে। তেওঁলোকে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ। প্ৰেমকাৰক গ্ৰহ শুক্ৰ যিহেতুকে শুভ দৃষ্টিত কুম্ভ ৰাশিলৈ দৃষ্টি নিক্ষেপ কৰিছে, সেয়েহে তেওঁলোকে লাভ কৰিব প্ৰেমৰ অমিয়া ৰস বা প্ৰেমাস্পদক মিলিত হ'ব। তেওঁলোকৰ সহযোগিতা থাকিব, ভৱিষ্যত পৰিকল্পনা ইতিবাচকভাৱে হ'ব আৰু সাংসাৰিক দিশত অত্যন্ত সুন্দৰ। যদিও কিছু ঝামেলাৰ মাজতে আগবাঢ়িছে সাংসাৰিক দিশ, তথাপিতো 3 অক্টোবৰৰ পিছত সাংসাৰিক সুখ সম্ভোগবিলাক অটুট থাকিব, ভাই ভগ্নীৰ লগত মিলাপ্ৰীতি থাকিব আৰু সামাজিক সন্মান লাভ কৰিব। ঘৰুৱাভাৱে তেওঁলোকে সহযোগিতা লাভ কৰিব, ঘৰুৱা ছাপৰ্ট পাব। বন্ধু বান্ধৱীসকল, শনি গ্ৰহই নক্ষত্ৰ পৰিৱৰ্তন কৰাৰ কাৰণে এক বিশেষ পৰিৱৰ্তনৰ দিন সূচিত হৈছে অহা 3 অক্টোবৰ। আৰু এই 3 অক্টোবৰৰ পিছত 3টা ৰাশি, বিশেষকৈ মিথুন ৰাশি, তুলা ৰাশি আৰু কুম্ভ ৰাশিৰ জীৱনলৈ আহিব অভূতপূৰ্ব পৰিৱৰ্তন। সকলোলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে সকলোকে ভালে কুশলে ৰাখক। ঈশ্বৰে সকলোকে সুন্দৰ পৰিৱেশত সুন্দৰভাৱে সকলোকে সুন্দৰভাৱে জীয়াই থকাৰ প্ৰেৰণা দিয়ক। আৰু এইখিনিতেই এটি বিশেষ অনুৰোধ, যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু কমেণ্ট বক্সত গৈ ওম নমঃ শিৱায় বুলি কমেণ্ট কৰিবলৈ নাপাহৰিব। পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিছোঁ। ধন্যবাদ।